Hello everyone, welcome to Pratham. আজি ইংলিছৰ মক নাম্বাৰ 2 বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে জনে মক 1 কৰা নাই কৰি আহা বহুত ধুনিয়া তাতে কনসেপ্ট বুজাইছো একদমই মিস নকৰিবা কাৰণ ইংলিছৰ লেভেল জানা এবাৰ ভিসিডিসিত কেনেকুৱা দিছে গতিকে নেক্সট কি কৰে আমি নাজানো গতিকে বহুত ভালকৈ আমি পঢ়িব লাগিব গতিকে মক 1 যদি কৰা নাই কৰি লোৱা এটো কৰি লোৱা প্ৰথমে তাৰ পিছত কৰি লবা যদি কোনোবা কৰা নাই যদি কৰিছা বহুত ভাল কথা এতিয়া আই যা ডাইৰেক্ট কোৱেশ্চনত বেছি কথা নকও এটা কথা কম কি যদি কোনোবা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু টেলিগ্ৰাম চেনেলৰ লিংক থাকিব জয়েন কৰি লবা তাতে আমি বিভিন্ন ধৰণৰ কথাৰ ডিসকাশন কৰো পঢ়া ৰিলেটেড দে কোৱেশ্চন নাম্বাৰ 1 কি কৈছে চুজ দা সিনোনিম অফ এভৰ মানে কি এভৰৰ মিনিং কি গতিকে এটা কথা আৰু কও কি যিমান কোৱেশ্চন আনিছো জিকে এটা সিনোনিম বা এন্টোনিম বা ইডিয়ম বা ওয়ান ওয়ার্ড সাবস্টিটিউশন আনিছো সব রিপিট হৈ থাকা একদম রিপিট হৈ থাকা বস্তু আনিছো গতিকে যিমান শব্দ মই স্পেসিফিক্যালি কৈ দিও যে এইটো শব্দ মনত ৰাখিবা বুলি সেইটো শব্দ মনত ৰাখিবাই যেনেকে কি নক দিনটো হাতত লিখি থৈ দিয়া কপালত লিখি থৈ দিয়া জোতে লিখি থোৱা তোমাৰ কথা মনত থাকিব লাগিব যিকেইটা শব্দ মই স্পেসিফিক্যালি কও যে এইটো মনত ৰাখিবা বুলি যে এভৰ মানে কি সিনোনিম হদিছে এভৰ মানে হল আৰু তোমালোকে 20 ৰ ভিতৰত কিমান পোৱা হেতু কবা 20 টা কোৱেশ্চন আছে এভৰ মানে হল হেট আজিৰ পৰা মনত ৰাখিবা আই হেট ইউ আই এভৰ ইউ এইটো কোৱেশ্চন চাগে মই ভিসিডিসি তো দিছিলো মই পাহৰি গলো আকৌ দি দিয়া গল ভিসিডিসি ৰ মকটো দিছিলো চাগে এভৰ মানে হল হেট এতিয়া সোয়া চুজ দা সিনোনিম অফ বয়স টেৰাস মানে কি সিনোনিম হদিছে বয়স টেৰাস মানে হৈছে কি নয়জি এটো মনত কেনেকৈ ৰাখিবা বয়স টেৰাস যে বয়স মানে তো বয় লৰা তেৰটা লৰা আছিল 13টা লৰা যদি একালগত লগ লাগে হাল্লা চিল্লা তো হবই সিউৰ যদি 13টা লৰা বয়স 13 জন লৰা যদি একালগে লগ লাগে হাল্লা চিল্লা হবই গতিকে বয়স টেৰাস মানে কি নয়জি একদম হাল্লা চিল্লা নয়জি আৰু এটা CLAMOUR ক্লেমৰ এইটো বুলি কয় এইটো শব্দ তোমালোকে মনত ৰাখি থবা CLAMOUR এইটো মানে কি নয়জি গতিকে মই কৈছো নহয় প্ৰথমতে যিটো শব্দ ক মনত ৰাখিবা বুলি মনত ৰাখি থবাই ক্লেমৰ মানে কি নয়জি বয়স টেৰাস মানে কি নয়জি কোৱেশ্চন নাম্বাৰ 3 কি সিনোনিম অফ চাইড মানে কি আৰু এন্টোনিম এইটো চাবাৰে ভুল নকৰিবা এন্টোনিম হদিছে এনে সিনোনিম হদিছে এন্টোনিম হদিছে চাইডৰ এন্টোনিম কি তোমালোকে প্ৰথমে নিজে কৰিবা চাইড মানে কি চাইড মানে হল গালি পাৰা গালি দিয়া গালি পাৰা চাইড তাৰে অপোজিট কি হ'ব গালি নাপাৰা তোমাক প্ৰশংসা কৰা মানে কি প্ৰেইজ কৰা গতিকে চাইডৰ অপোজিট হ'ব প্ৰেইজ এতিয়া চোৱা মই আৰু বাৰ কওঁ যিকেইটা শব্দ স্পেসিফিক্যালি কম মনত ৰাখা বুলি সেইকেইটা মনত ৰাখিবাই স্কল্ড মানে গালি পাৰা বহুতৰে এইটো মনত থাকে সাউট মানে তো হাল্লা কৰা ৰিবিউক এইটো শব্দ পুৰা ইম্পৰ্টেন্ট এইটো শব্দ মনত ৰাখি থবা ৰিবিউক মানে গালি চাইড মানে গালি পাৰা গতিকে এই কেইটা শব্দ পুৰা মাইন্ডত একদম ফিক্স কৰি লবা এন্টোনিম হদিছে কি ডোচাইল মানে কি হদিছে ডোচাইল মানে কি তাৰে এন্টোনিম হদিছে এটা ডোচাইল মানে কি ডোচাইল মানে হৈছে শান্ত হিষ্ট বিলাকক কি বুলি কয় ডোচাইল বুলি কয় সাবমিসিভ বুলি কয় এটো সিনোনিম গতিকে তোমালোকক ডোচাইলৰ এন্টোনিম নিদি সিনোনিমো হদিব পাৰে গতিকে এই শব্দটো বহুত বেছি ইম্পৰ্টেন্ট ডোচাইল মানে কি সাবমিসিভ তো মনত ৰাখিবা সাবমিসিভ মানেও শান্ত জেন্টল মানেও শান্ত ওবেডিয়েন্ট মানেও শান্তই জনে সব কথা মানে তাৰে অপোজিট কি হ'ব যদি এই তিনিওটা শান্ত এইটো অপোজিট হ'ব তাৰ মানে কি ষ্টাববৰ্ন মানে কি একদম কি নুবুজে আৰু কিবা এটা কথা ক'লে বুজি নাপায় অকৰা বুলি যে কওঁ আমি অকৰা ষ্টাববৰ্ন মানে হ'ল অকৰা গতিকে এই শব্দটো তোমালোকে একদমেই মনত ৰাখি ল'বা ষ্টাববৰ্নৰ মিনিং আহিব পাৰে কি সিনোনিম বা এন্টোনিমো আহিব পাৰে ষ্টাববৰ্ন মানে হ'ল অকৰা মনত ৰাখিবা একদমেই মনত ৰাখিবা এতিয়া কোৱেশ্চন নাম্বাৰ 5 কি কৈছে স্পট দা এৰাৰ ভুল ক'ত আছে মেনি এ মেন হেভ সাকাম্পড টু দিস টেম্পটেশন এতিয়া ইয়াতে ভুল ক'ত আছে তোমালোকে প্ৰথমে নিজে কৰিবা ভিডিঅটো পজ কৰি তাৰ পাছত সলিউশনটো চাবা এ হ'ব বি হ'ব সি হ'ব নে ডি হ'ব যে মেনি এ মেন হেভ ইয়াত কি হ'ব জানা ইয়াৰ এনসাৰটো হ'ব হেভ নহয় ইয়াত হেজ হ'ব হেজ এইটো হ'ব শুদ্ধ উত্তৰ ইয়াত হেভ আছে হেভ নহয় হেজ হ'ব কিয় চোৱা মেনি
মেনি এইটো এটা ফ্ৰেজ বুলি কোৱা যি বুলি কোৱা মেনি এইটো হ'ল সদায় ছিংগুলাৰ এটা তোমালোকে ভাবিবা মেনি মানেতো বহুত সেইকাৰণে হ্যাভ হৈছে কিন্তু চোৱা মেনি মানেতো থাকিলে হ্যাভ হ'বই মেনি যদি বহুত থাকে কিন্তু মেনি এ বুলি কৈছে যদি মেনি এ থাকে তেতিয়া কিন্তু এইটো ছিংগুলাৰ এইটো কিন্তু ভুল নহয় দেই ভাবিবা কি মেনি মানে বহুত আৰু এ দি দিছে বহুতে চাগে এইটো ভুল মাৰি দিছে এইটো ভুল কৰি দিছে চাগে কিন্তু নহয় মেনি এ এটা ডাইৰেক্ট ফ্ৰেজে হয় ফ্ৰেজ বুলি কোৱা যি বুলি কোৱা এইটো ছিংগুলাৰ আৰু এইটোৰ লগত ছিংগুলাৰ হ'লে কি হ'ব ছিংগুলাৰ ভাৰ্বে হ'ব হ্যাভ নহয় হ্যাজ হ'ব এইটো ইয়াৰ উত্তৰ গতিকে স্পট দ্য এৰাৰ ইন দ্য ফলোয়িং চেণ্টেন্স গতিকে ইয়াতো স্পট দ্য এৰাৰ ভুল ক'ত আছে চোৱা নিজে কৰা প্ৰথমে কি আই হেভ বিন ইনফৰ্ম ডেট মিষ্টাৰ শৰ্মা দ্য ডাইৰেক্টৰ এণ্ড দ্য চেয়াৰমেন উইল ভিজিট পাটনা দ্য ফলোয়িং মান্থ গতিকে ক'ত ভুল আছে কোৱা তোমালোকে এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব ইয়াত ভুল ক'ত আছে জানা আই হেভ বিন ইনফৰ্ম ডেট মিষ্টাৰ শৰ্মা দ্য ডাইৰেক্টৰ এণ্ড দ্য চেয়াৰমেন ইয়াত ভুল আছে দ্য ডাইৰেক্টৰ এণ্ড দ্য চেয়াৰমেন ইয়াত ভুল কিয় ভুল আছে চোৱা এতিয়া বুজি ল'লেহে বুজি পালেহে বস্তুবিলাক কৰিব পাৰিবা কি আই হেভ বিন ইনফৰ্ম ডেট মিষ্টাৰ শৰ্মা কি কৈছে দ্য ডাইৰেক্টৰ এণ্ড দ্য চেয়াৰমেন এতিয়া চোৱা দ্য ডাইৰেক্টৰ এণ্ড দ্য চেয়াৰমেন মিষ্টাৰ শৰ্মা এজনে মানুহ গতিকে মিষ্টাৰ শৰ্মা এজনে মানুহ তেওঁ কি তেওঁ ডাইৰেক্টৰো তেওঁ চেয়াৰমেনো যে মিষ্টাৰ শৰ্মা দ্য ডাইৰেক্টৰ এণ্ড দ্য চেয়াৰমেন যে মিষ্টাৰ শৰ্মা যে তেওঁ এটা কোম্পানীৰ বুলি ধৰি লয় এটা কোম্পানীত তেওঁ ডাইৰেক্টৰো চেয়াৰমেনো এজন মানুহে দুজন মানুহে নহয় যদি দুজন মানুহৰ কথা ক'লে হয় তেতিয়া দুটা দা লাগিল হয় এতিয়া ইয়াতে চোৱা ইয়াতে এটা দা আছে ইয়াতে এটা দা আছে যদি দুজন মানুহৰ কথা ক'লে হয় তেতিয়া দুটা দা লাগিল হয় কিন্তু ইয়াতে এজন মানুহৰে কথা কৈছে যে মিষ্টাৰ শৰ্মা ডাইৰেক্টৰো চেয়াৰমেনো যদি এজন মানুহৰে কথা কয় তেতিয়া এই দাটো নালাগে পিছফালে যিটো আছে এইটো নালাগে মিষ্টাৰ চেয়াৰমেন দ্য ডাইৰেক্টৰ এণ্ড চেয়াৰমেন হৈ যাব তেতিয়া এইটো হ'ব শুদ্ধ উত্তৰ যদি চেণ্টেন্স ইম্প্ৰুভ কৰিব দিয়ে এইটো দা কাটি দিবা দি এইটো উত্তৰ হৈ যাব এতিয়া যদি আজিৰ পৰা মনত ৰাখিবা যদি এজন মানুহৰ কথা কয় ডাইৰেক্টৰ চেয়াৰমেন আৰু কিবা ছেক্ৰেটাৰী কিবা এটাই দা ইউজ হ'ব দুটা দা ইউজ নহয় গতিকে এইটো ৰিপিট হৈ থকা কুৱেশ্যন সেইকাৰণে দিছোঁ বুজি ল'বা ভালদৰে এতিয়া ইম্প্ৰুভ দ্য চেণ্টেন্স ইম্প্ৰুভ কৰিব দিছে কি নিশা ইজ ফানিয়াৰ দেন নাটাশা পাৰিব লাগে তোমালোকে কৰা কি হ'ব এ হ'ব বি হ'ব নে চি হ'ব নে ডি হ'ব কোনটো হ'ব নিশা ইজ মাছ ফানিয়াৰ দ্য ফানিয়েষ্ট নিশা ইজ ফানিয়াৰ এইটো ইয়াৰ এনচাৰ হ'ব চি কিয় হ'ব চি ইয়াত কম্পেয়াৰ কৰিছে নিশা আৰু নাটাছাৰ মাজত কম্পেয়াৰ কৰিছে কি নিশা নাটাছাতকৈ বেছি ফানি এতিয়া দুটাৰ মাজত কম্পেয়াৰ কৰিলে আমি কম্পেয়াৰ লিখোঁ কি ফানিয়াৰ ফানিয়েষ্ট লিখোঁ এতিয়া চোৱা কি লিখোঁ বিউটিফুল লিখোঁ আমি বিউটিফুল লিখোঁ মোৰ বিউটিফুল মষ্ট বিউটিফুল এতিয়া চোৱা ইয়াত মোৰো লিখা আছে ফানিয়াৰো লিখা আছে গতিকে দুটা ডাবল কম্পেয়াৰ কেতিয়াও ইউজ নহয় এটা ইউজ হ'ব কি ইউজ হ'ব যিহেতু ফানিৰ আছেই এতিয়া যিটো বিউটিফুল থাকে বিউটিফুলতো বিউটিফুলাৰ বিউটিফুলেষ্ট নাই তাতে কি লিখিব লাগে আমি বিউটিফুল মোৰ বিউটিফুল মষ্ট বিউটিফুল লিখিব লাগে এতিয়া ফানিৰ অলৰেডি আছে ফানিয়াৰ ফানিয়েষ্ট গুড বেটাৰ বেষ্ট আছেই অলৰেডি গতিকে ইয়াত আৰু মন নালাগে ডাইৰেক্ট ফানিয়াৰ নিশা ইজ ফানিয়াৰ দেন নাটাছা ইয়াতো মাছ আছে ইয়াতোতো নালাগে এইবিলাক এক্সট্ৰা নিশা ইজ দ্য ফানিয়েষ্ট কেতিয়া হয় ফানিয়েষ্ট যেতিয়া সকলোতকৈ বেছি ফানি কিন্তু ইয়াত সকলো কি আছে দুজনহে আছে দুজনৰ মাজত যেতিয়া কম্পেয়াৰ হয় তেতিয়াতো ফানিয়েষ্ট নালাগে যদি বহুত থাকিল হয় যে নিশা ক্লাছটোৰ ভিতৰতে সকলোতকৈ ফানি তেতিয়া ফানিয়েষ্ট লাগিল হয় গতিকে ইয়াৰ এনচাৰ হ'ব এনচাৰ চি কুৱেশ্যন নম্বৰ 8 ইম্প্ৰুভ দ্য চেণ্টেন্স ইম্প্ৰুভ কৰিব দিছে কি কাৰি লেফ্ট দ্য হাউচ বিফৰ শান্তি গট দেয়াৰ শান্তি তাতে যাই পোৱাৰ আগতে কাৰিয়ে হাউচটো এৰিছিল গতিকে এইকেইটা মই কি কৰিছোঁ VCDCৰ মকতো বুজাইছোঁ মই যদি কোনোবাই VCDCৰ মককেইটা কৰা নাই গ্ৰেড 3 গ্ৰেড 4ৰ প্ৰিপাৰেশ্যন কৰি আছা সেইকেইটা মকো একেবাৰে নেৰিবা কাৰণ একে টাইপৰে হ'ব তাতেও বহুত ইম্পৰ্টেণ্ট কথা আছে বস্তু আছে কনচেপ্ট আছে আৰু এতিয়া শিকি লোৱা কি কাৰি লেফ্ট দ্য হাউচ বিফৰ শান্তি গট দেয়াৰ ইয়াৰ উত্তৰ কোনটো হ'ব ইয়াৰ উত্তৰ হ'ব এ কিয় এ হ'ব চোৱা যদি দুটা বস্তু দিয়া থাকে ইয়াতে চোৱা দুটা কথা কৈছে কাৰি লেফ্ট দ্য হাউচ কাৰিয়ে ঘৰটো এৰিলে বিফৰ শান্তি গট দেয়াৰ শান্তি গট যাই পোৱাৰ আগতে কাৰি ঘৰ এৰিলে শান্তি গৈ পোৱাৰ আগতে দুটা কথা কৈছে ঘৰ এৰাৰ কথা কৈছে আৰু শান্তিয়ে গৈ পোৱাৰ কথা কৈছে যদি দুটা কথা কয় আমাক পাষ্ট টেন্সত কৈছে লেফ্ট চোৱা লেফ্ট আছে গট আছে
পাষ্ট টেন্সত কৈছে আমাক যদি এটা আমাক সেন্টেন্স দিয়ে দীঘলকৈ তাতে দুটা কথা কয় আৰু পাষ্ট টেন্সত দিয়ে থাকে যিটো কাম আগতে হয় দুটা কাম হৈছে তাৰে কোনোবা এটা কাম আগতে হৈছে এতিয়া চ ইয়াতে কোনটো কাম আগতে হৈছে কাৰি লেফট দ্য হাউচ বিফোৰ শান্তি গট দেয়াৰ শান্তি যাই পোৱাৰ আগতে কাৰি ঘৰটো এৰিছিল শান্তি গৈ পোৱাৰ আগতে এৰিছে এইটো কাম আগতে হৈছে কাৰি লেফট দ্য হাউচ কাৰি অলৰেডি এৰি গৈছে ঘৰটো শান্তি গৈ পোৱাৰ গতিকে প্ৰথমে এইটো কাম হৈছে কাৰি ঘৰ এৰি যোৱাটো গতিকে যিটো কাম আগতে হয় সেইটো লিখিব লাগে আমি সদায় পাষ্ট পাৰফেক্ট আৰু যিটো পাছত হয় পাছত কি হৈছে বিফোৰ শান্তি গট দেয়াৰ শান্তিয়ে পাছত যাই পালে যিটো পাছত হয় সেইটো পাষ্ট ইনডিফিনিট বা সিম্পল পাষ্টত লিখিব লাগে সিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট এতিয়া চোৱা এইটোতো সিম্পল পাষ্টতে আছে বিফোৰ শান্তি গট দেয়াৰ কিন্তু এইটো সিম্পল পাষ্টত আছে চোৱা কাৰি লেফট দ্য হাউচ কিন্তু সিম্পল পাষ্টত নহয় হেড লাগিব পাষ্ট পাৰফেক্টত লিখিব লাগে আমি লাগিলে আমাক হেড লাগে কাৰি হেড লেফট হ'ব কাৰি হেড লেফট আছে চোৱা দ্য হাউচ বিফোৰ শান্তি গট দেয়াৰ এইটোই গতিকে যদি এটা দীঘল সেন্টেন্স দিয়া থাকে তাতে দুটা কথা কয় আৰু পাষ্ট টেন্সত থাকে যিটো কাম আগতে হয় সেই দুটা কামৰ যিটো কাম আগতে হ'ব সেইটো হ'ব পাষ্ট পাৰফেক্টত যিটো পাছত হ'ব সেইটো হ'ব সিম্পল পাষ্টত এইটো আছিল ইয়াৰ কনসেপ্ট কুৱেশ্যন নম্বৰ 9 ইয়াতে 1 কৰ পৰা আহি গ'ল কুৱেশ্যন নম্বৰ 9 টো কি কৈছে নেৰেশ্যন গতিকে নেৰেশ্যন তোমালোকে পাৰা কৰা তোমালোকে কি হ'ব হি সেড আই এম ৰিডিং এ বুক পাষ্টত আছে পাষ্টত হ'ব পাষ্টতে আছে হি সেড ডেট হি ইজ নহয় হেজ নহয় এম নহয় ৱাজ এইটোৱে হ'ব বাকী একো চাবই নালাগে পাষ্টত আছে পাষ্টতে হ'ব এইটো হি সেড ডেট হি ৱাজ ৰিডিং এ বুক এইটোৱে 10 সি ৰোট এ লেটাৰ টু আৰ ফ্ৰেণ্ড এইটো পাষ্টত আছে গতিকে পাষ্টত হ'ব এতিয়া ইজ আছে ইজটোতো প্ৰেজেণ্টতে এইটো হেজটোতো প্ৰেজেণ্টে আৰু ৱাজ দুটা আছে চোৱা বিয়িং আছে ইয়াত বিয়িং কেতিয়া লাগে মই ভিচিডিচিৰ মকতো বুজাইছিলোঁ বিয়িং কেতিয়া লাগে যেতিয়া ING থাকে ইয়াত ING আছে নেকি নাই গতিকে এইটো হ'ব এনচাৰ যদি কোনোবা পাষ্ট পাৰফেক্ট কিবা পাষ্ট টেন্স প্ৰেজেণ্ট টেন্স ভালকৈ বুজি পোৱা নাই মোৰ চেনেলত টেন্সৰ ভিডিঅ' এটা আছে একদম ডিটেইলত বুজোৱা আছে টেন্স আৰু অকল নৰ্মেল টেন্সখিনিয়ে বুজোৱা নাই তাৰে ওপৰত তাতকৈ এডভান্স বস্তু বুজোৱা আছে গতিকে সেইটো ভিডিঅ' এবাৰ কৰি ল'বা তাৰপাছত তোমালোকৰ টেন্সৰ যিমান যি আছে দুখ ভাগৰ সকলো দূৰ হৈ যাব টেন্সৰ ওপৰত এতিয়া চোৱা 11 এ গ্ৰুপ অফ বিজ ইজ কল্ড কি এটা বিবিলাকৰ গ্ৰুপক কি বুলি কয় সোৱাম বুলি কয় সোৱাম SWARM সোৱাম এতিয়া এই গ্ৰুপবিলাক তোমালোকে জানিব লাগে বিৰ গ্ৰুপক সোৱাম বুলি কয় এণ্ট পৰুৱাৰ যিবিলাক থাকে এণ্ট তাকো কি বুলি কয় সোৱাম বুলি কয় নেক্সট মকত মই আৰু এনেকুৱা লৈ আহিম কাৰ গ্ৰুপক কি বুলি কয় বহুত আহি থাকে যে বিছৰ গ্ৰুপক আজিৰ পৰা মনত থাকিব ৰাখিবা সোৱাম এণ্ট যদি থাকে এণ্টটো সোৱাম বুলিয়ে কয় হাৰ্ট কেতিয়া কয় যেতিয়া চিপ টিপ সেইবিলাকক কি হাৰ্ট বুলি কয় তাৰপিছত চোৱা ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কি কৈছে ফেয়াৰ অফ হাইট ওখত কাৰোবাৰ কি বিল্ডিঙত উঠিলে ওপৰৰ পৰা তললৈ চাবা ভয় লাগে গতিকে সেইটোক কি বুলি কয় হাইড্ৰফবিয়া ক্লাষ্ট্ৰফবিয়া এগ্ৰফবিয়া সেইটোক কয় এক্ৰফবিয়া বুলি এতিয়া এইটো চাবা যদি ক'ৰবাত তোমালোকে AC আৰু এক্ৰ দেখা পোৱা তেতিয়া গম পাবা এইটো হাইটৰ লগত ৰিলেটেড হাইট য'তেই তুমি এই শব্দটো দেখা পোৱা এইটো কি বুলি কয় ৰুট ৱাৰ্ডছ য'তেই তুমি এক্ৰ দেখা পোৱা গম পাবা হাইটৰ লগত ৰিলেটেড এক্ৰ এটাতে আছে চোৱা এটা হাইটৰ কথা কৈছে এক্ৰ এটাতে আছে চোৱা এক্ৰফবিয়া সেইটোৱে হ'ব এনচাৰ এতিয়া এক্ৰবেট কেতিয়াবা আহে চিননিম লিখিব আহে বা ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনে দে এক্ৰবেট মানে কি যে চাৰ্কাছত জেকি থাকে এনেকুৱা ওপৰত ৰছীৰ ওপৰত উঠি এনেকুৱা চাৰ্কাছ দেখাই কিবা কৰে ওপৰত উঠি যিবিলাকে সেই কৰে তাকে এক্ৰবেট বুলি কয় সেইবিলাক মানুহক এক্ৰবেট গতিকে ফেয়াৰ অফ হাইট এক্ৰফবিয়া ক্লাষ্ট্ৰফবিয়া মানে কি ফেয়াৰ অফ কি ক্ল'জড স্পেচেছ মানে ধৰি ল'লেও তোমাক সৰু এটা কোঠালিত বন্ধ কৰি দিলোঁ তোমাক বন্দী কৰি থোৱা নাই এনেই বন্ধ কৰি দিলোঁ তোমাৰ অকলে ভয় লাগি যায় যে সৰু জেগাত যেতিয়া দৰ্জাখন মাৰি দিয়া কিবা কৰি দিয়া বা লিফ্টত উঠিব কিছুমানৰ ভয় লাগে যে ছাফকেশ্যন হয় কিবা ভয় লাগি যায় যে সেনেকুৱা ক্ল'জড স্পেচেছ যে বন্ধ সৰু যিবিলাক ঠাই থাকে তাতে সোমাই যোৱাৰ পাছত যেতিয়া মানুহবিলাকৰ ভয় লাগে সেইটো ভয়কে কি বুলি কয় ক্লাষ্ট্ৰফবিয়া বুলি কয় হাইড্ৰফবিয়া এইবিলাকতো তোমালোকে জানাই পানী ভয় লাগিলে হাইড্ৰফবিয়া ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন
এ মেন হু ক্যান বি চিটেড ইজিলি এজন মানুহ যাক সহজতে চিট কৰিব পাৰি একদম আমি কি বুলি কৈছে আব্ৰা মানুহ বুলি কওঁ গতিকে সেই মানুহবিলাকক কি বুলি কয় এইটো কয় গালিবল বুলি কয় গালিবল আৰু মাইজাৰ মানে কি যোৱা মক্তটো কৈছোঁ মাইজাৰ মানে হ'ল কৃপন পইচা খৰচ কৰিব যিবিলাক মানুহে নোখোজে তাৰপিছত এম্বিচিয়াছ মানেতো জানাই এম্বিশ্যন যিবিলাকত থাকে হাম্বল মানেতো জানাই হাম্বল গতিকে চিটেড যাক ইজিলি কৰিব পাৰে তাক কি বুলি কয় গুলিবল বুলি কয় তাৰপাছত চোৱা কুৱেশ্যন নম্বৰ 14 আৰু এটা বুলি কয় এইটো ক্ৰেডুলাছ বুলি কয় CREDULOUS ক্ৰেডুলাছ এইটো গুলিবল বা ক্ৰেডুলাছ দুয়োটা মনত ৰাখি ল'বা মই তোমালোকক আগতেও কৈছোঁ মাইজাৰ গালিবল ক্ৰেডুলাছ গোটেইকেইটা মনত ৰাখি ল'বা ক্ৰেডুলাছ মানেও এইটো গালিবল নিদি এইটো দি দিব পাৰে যিটো দিয়ে সেইটো এনচাৰ মাৰিবা তাৰপিছত চোৱা বাৰি দা হেডছেট এইটো ইডিয়ম সুধিছে ইডিয়ম বাৰি দা হেডছেট বাৰি কৰি চলা তাৰ মানে কি কৰিলা তাৰ মানে হ'ল মেক এ পিচ যে শান্তি কৰিলা তোমাৰ দুজনৰ মাজত কিবা আছিল শত্ৰুতা আছিল সেই শত্ৰুতাটো তোমালোকে আজিৰ পৰা বাদ দিলা তাকে ইংলিছত কি বুলি কয় বাৰি দা হেডছেট বুলি কয় ডাৰ্ক হৰ্চ মানে কি জানাই তোমালোকে বহুতে হয়তো কি এ পাৰ্চন হু উইন আনএক্সপেক্টেডলি যে আমি ভবাই নাছিলোঁ গান আছে নহয় এটা ভবাই নাছিলোঁ বুলি যে আমি ভবাই নাছিলোঁ এইদৰে সি জিকি যাব বুলি খেলখনত সি জিকি যাব বুলি আমি ভবাই নাছিলোঁ কিন্তু সি জিকি গ'ল এই পাৰ্চন হু উইন আনএক্সপেক্টেডলি যোনে এক্সপেক্টে নাই তাৰ ওপৰত অলপো কিন্তু সি জিকি গ'ল তাকে কি বুলি কয় ডাৰ্ক হৰ্চ বুলি কয় সেইজন মানুহক ডেছ হিজ ইলনেছ হি এটেণ্ডেড দ্য মিটিং ফিল ইন দ্য ব্লেংকছ কৰা কোনটো হ'ব এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব ইয়াত কোনটো হ'ব বি হ'ব ডিছপাইট এতিয়া ইয়াতে কি কনচেপ্ট সেইটো চোৱা এটা শব্দ আছে ইনস্পাইট অফ হিজ ইলনেছ যদি ইয়াত ইনস্পাইট অফ থাকিলে হয় এইটো নাথাকিলে হয় এইটো যদি নাথাকিলে হয় এইটো এনচাৰ হ'ল হয় কিয় বুজাই আছোঁ চোৱা ইনস্পাইট অফ হিজ ইলনেছ হি এটেণ্ডেড দ্য মিটিং তাৰ জ্বৰ হৈ থকাৰ সত্ত্বেও সি কি কৰিলে মিটিংখনত গ'ল তাৰ জ্বৰ হৈ আছিল তথাপিও সি মিটিংখনত গ'ল ইনস্পাইট অফ মানে কি তথাপিও সেইটো বুজায় অমুক হৈ আছিল তথাপিও সি গ'ল ইনস্পাইট অফ এই ইনস্পাইট অফটোক আমি আৰু কি বুলি লিখিব পাৰোঁ ডেছপাইট বুলি লিখিব পাৰোঁ কিন্তু ডেছপাইট অফ নহয় ইনস্পাইট অফ কিন্তু ডেছপাইট অফ নহয় এইটো চবে ভুল কৰে বহুতে চাগে ডেছপাইট অফ মাৰি দিছে কিন্তু ভুল ইনস্পাইট অফ মানে হৈছে ডেছপাইট এই দুয়োটাৰ মিনিং একে কিন্তু ইয়াত অফটো নালাগে এইটো ইয়াৰ কনচেপ্ট আছিল বহুত আহি থাকে এক্সামত বহুত ৰিপিট হৈ থাকে ডেছপাইট হিজ ইলনেছ তাৰপাছত চোৱা আই প্ৰিফাৰ কফি ডেছ টি এইটো ফিক্স প্ৰিপজিশ্যনৰ কুৱেশ্যন VCDCটো আহিছে ফিক্স প্ৰিপজিশ্যনৰ কুৱেশ্যন ইয়াতো আহিব বহুত বেছি আশা আছে গতিকে যোৱাকালিও কিছুমান কৈছিলোঁ মই সেইবিলাক তোমালোকে চাই ল'বা যোনে কৰা নাই যোৱা ইংলিছৰ মকটো গতিকে আই প্ৰিফাৰ কফি টু টি প্ৰিফাৰৰ লগত সদায় টু ইউজ হয় সেইটো ফিক্স একদমেই ফিক্স ইন অন কিবা থাকক প্ৰিফাৰৰ লগত সদায় টু যি হৈ নাযাওক কিয় প্ৰিফাৰৰ লগত সদায় টু আই প্ৰিফাৰ কফি টু টি মানে মই টিতকৈ কফি বেছি প্ৰিফাৰ কৰোঁ মাই ফাদাৰ ডিলছ ডেছ গাৰ্মেণ্টছ যে মোৰ দেউতাই গাৰ্মেণ্টছৰ ব্যৱসায় কৰে গতিকে ইয়াতো এটা কনচেপ্ট আছে কি ইয়াৰ এনচাৰটো হ'ব ডিলছ ইন যদি কিবা বিজনেছ কৰাৰ কথা কয় কিবা বেপাৰ কৰাৰ কথা কয় তেতিয়া সদায় ডিলৰ লগত ইন হয় ডিলছ ইন আৰু এটা আছে কি ডিলছ উইথ মানে হ'ল ব্যৱহাৰ ধৰি ল'লোঁ মই তোমাৰ লগত কিবা এটা ডিল কৰিলোঁ কিন্তু কি কৰিলোঁ ব্যৱসায় বেচা কিনা বিজনেছ একো কৰা নাই বুজি পাইছেনে মই কি কৈছোঁ যদি কিবা বিজনেছ কৰাৰ কথা কিবা বেচা কিনাৰ কথা কয় মাই ফাদাৰ ডিলছ ইন গাৰ্মেণ্টছ মোৰ ফাদাৰে গাৰ্মেণ্টছৰ ব্যৱসায় কৰে যেতিয়া ব্যৱসায় কৰাৰ কথা কয় ডিলছ ইন হ'ব যদি ব্যৱসায় কৰাৰ কথা নকয় ব্যৱসায় কৰা বেপাৰ কৰা কিনা বেচা কৰা ইয়াত বাহিৰে যি কথা কয় তেতিয়া ডিলছ উইথ ব্যৱহাৰ হ'ব এইটো তোমালোকে মনত ৰাখিবা ডিলছ ইন বহুতে ডিলছ উইথ দিছে চাগে দিয়া নাই যদি বহুত ভাল কথা কিন্তু ডিলছ উইথ নহয় ডিলছ ইন
Question number 19. She can sing well. Etu ki tag question VCDC to aisil. She can sing well. Gotike joakaliu koisu moi ajiu ko jodi ei phale ami ekdom simple ka jodi mo kobo jao ei phale jodi not na thake ei phale not ase niki nai gotike ami ei phale not logai dim aru jodi ei phale not thake jodi yat not thakiloi she cannot sing jodi she cannot sing thakiloi ei phale not ase তেতিয়া আমি এই ফালে নট নিলিখো এই ফালে আমি নিলিখো মুঠতে কোনোবা এটা সাইডে লিখিম যেটো সাইডে লিখিম তাৰে অপোজিট সাইডে নিলিখো এতিয়া ইয়াতে লিখা নাই গতিকে আমি ইয়াৰ অপোজিট সাইডে লিখিম ক্যান আছে ক্যান নট হ'ব ক্যান নট কোনটো অপচনত আছে সোৱা অপচন সি আছে ক্যান নট এইটোই আৰু একদম ইজি বস্তু একোই নাই কোৱেশ্চন নম্বৰ 20 কাৰেক্ট দ্য স্পেলিং কৰা একদম ইজি কি কৰিছে কোনটো স্যাটেলাইটৰ স্পেলিং কি এইটো SATELLIT satellite গতি এইটোই আছিল আজিৰ মক কেনে পালা তোমালোকে কবা যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ লগৰো কোনোবাই ভাল বন্ধুই প্ৰিপেয়াৰ কৰিছে শেয়াৰ কৰি দিবা আৰু ইংলিছতো কৈছো মই যে মই এবাৰ মক নানো ইংলিছৰ নেক্সট ক্লাছটোত আনিম থিওৰিৰ ভিডিও একদম চাবা একদম ইম্পৰ্টেন্ট বস্তু আনিম মই গতিকে যেতিয়ালৈকে VCDC গ্ৰেড 3 গ্ৰেড 4 নহয় ধুনিয়াকে ফলো কৰি যাবা যদি তোমালোকৰ মাৰ্কস ইনক্ৰিজ নহয় এই ভিডিও বিলাক চোৱাৰ পাছত তাৰ পাছত মোক কবা কিয় কাৰণ মই এটা সিকোয়েন্সত পঢ়াই যাম একদম ধুনিয়াকৈ কেনেকৈ পঢ়াব লাগে কি পঢ়াব লাগে হেতু মই ভালকৈ জানো গতিকে তোমালোকে জাস্ট পঢ়ি যোৱা আৰু জিকেইটা শব্দ জিকেইটা ইডিয়ম জিকেইটা জি মই মনত ৰাখিব দিও পত্থৰ কি লकीर বুলি যে কয় পত্থৰ কি লकीरৰ দৰে একদম মনত ৰাখি লবা হেগেটা একদমই এৰি নিদিবা জিতু মই কও এনেকে না ভাবিব যে এ কোত আহিব দেখাই পেলাই ভিচিডিচিত আহি গল কি শব্দ গতিকে হেইবিলাক শব্দ তেনেকুৱা শব্দ মই যিমান আছে তোমালোকক পঢ়াম যাতে গ্ৰেড 3 গ্ৰেড 4 ত দেখা পালে তোমালোকৰ মনত পৰে যে প্ৰথমত এইটো শব্দ পঢ়িছিলো তেনেকৈ যাতে মনত পৰে দেখাৰ লগে লগে গতিকে একদমে ধুনিয়াকৈ ফলো কৰিবা মাৰ্কস ইনক্ৰিজ কৰাৰ দায়িত্ব মোৰ গতিকে আজিলৈ বাই বাই থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে এইখিনিলৈকে বাই বাই